নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এসচিআৰটি ডিএলএড প্ৰি এন্ট্ৰি টেষ্টৰ সিলেবাস অনুযায়ী নেৰেশন সম্পৰ্কে আপোনালোকে যদি সিলেবাসখন চাই ইংলিশ সেকশনত আপোনালোকে পাব ইয়াতে নেৰেশন ইয়াৰ আগত আমি টেন্সৰ বিষয়ে আলোচনা কৰিছো প্ৰিপজিশনৰ বিষয়ে আমি আলোচনা কৰিছো গতিকে আজি আমি আলোচনা কৰিম নেৰেশন সম্পৰ্কে গতিকে নেৰেশন যেটো চেপ্টাৰ এইটো বহুত দীঘলীয়া এটা চেপ্টাৰ হয় গতিকে এই ভিডিঅ'ৰ জৰিয়তে আমি কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম ইয়াৰ পৰা আপোনালোকে বেসিক এটা আইডিয়া পাব যে কেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে নেৰেশনৰ ওপৰত গতিকে বাকি নিয়মবিলাক আপোনালোকে চাব পাৰিব গ্ৰামাৰৰ কিতাপৰ সকলো নিয়ম ধুনিয়াকৈ দিয়া আছে আৰু আপোনালোকৰ আগত এইবিলাক সকলো পঢ়ি আহিছে অলপ চালে আপোনালোকৰ সকলোবিলাক আৰু মনত পৰি যাব গতিকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক কিছু আইডিয়া দিব বিচাৰিম যে কেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে আৰু আপোনালোকে কোনবিলাক নিয়ম চাব লাগিব সো ডিএলএডৰ এন্ট্ৰেন্স এক্সামৰ বাবে যি ভিডিঅ'বিলাক বনোৱা হৈছিল তাৰ প্লেলিষ্টৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গলে আপোনালোকে সকলোবোৰ ভিডিঅ একেলগে চাব পাৰিব আৰু যদি আপোনালোকে পিডিএফ ফাইলটো ডাউনলোড কৰিব বিচাৰে তাৰো লিংক ডেসক্ৰিপচন বক্সতে দিয়া আছে তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো নেৰেশনৰ ওপৰত আপোনালোকৰ বেসিক আইডিয়াখিনি নিশ্চয় আছে বা সকলোৱে যেহেতু আপোনালোকে নেৰেশন পাই আহিছে সো ইয়াতে ৰিপৰ্টিং আৰু ৰিপৰ্টেড দুটা স্পিচ আছে আপোনালোকে জানে জয় সেজ এটো ৰিপৰ্টিং স্পিচ বুলি কওঁ আমি ইয়াতে যেটো সেজ আছে এটো ৰিপৰ্টিং ভাৰ্ব হয় ঠিক তেনেদৰে ৰিপৰ্টেড যেটো স্পিচ সেটো হৈছে আই ই দে গভা সো এতিয়া আমি ইয়াক ইনডাইৰেক্ট নেৰেশন কৰিলে কোনটো হ'ব এটো আমি বাছিব লাগে অপচন গিটাৰ ভিতৰত এতিয়া নিয়ম মতে যেতিয়া ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট টেন্সত থাকিব বা ফিউচাৰ টেন্সত থাকে তেতিয়া ৰিপৰ্টেড স্পিচৰ টেন্সৰ কোনো হালনি নহয় যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম গতিকে ৰিপৰ্টিং স্পিচটো যদি আমি চাও জয় সেজ আছে গতিকে সেজ বুলি কোৱাৰ লগে লগে এটো প্ৰেজেন্ট ফৰ্মত আছে প্ৰেজেন্ট টেন্সৰ আছে গতিকে পিছৰ যেটো স্পিচ আছে বা ৰিপৰ্টেড যেটো স্পিচ আই ই টেক গভা সো ইয়াৰে টেন্সৰ কোনো হালনি নঘটিব এটা সাবজেক্টটো হলনি হ'ব পাৰে বা সাবজেক্ট অনুযায়ী তাৰ ভাৰ্বো হলনি হ'ব পাৰে কিন্তু টেন্সটোৰ হালনি নহয় এতিয়া উত্তৰ কোনটো হ'ব এটা জয় সেজ আছে গতিকে জয় সেজ বুলিয়ে লিখিব লাগিব যদি আমি চাও অপচনত প্ৰথম দুটা অপচন আমি ডাইৰেক্টলি এলিমিনেট কৰিব পাৰো কাৰণ জয় সেড আছে এটো আছে আৰু বিট যদি চাও বিট জয় সেড আছে গতিকে দুটা ডাইৰেক্টলি এলিমিনেট হ'ব এটো হ'বই নোৱাৰে গতিকে আমি চাব লাগিব জয় সেজ থাকিব লাগিব আৰু অপচন নম্বৰ সি আছে এটো আৰু অপচন নম্বৰ ডি টো এলিমিনেট কৰিব পাৰো কাৰণ তাত সেড আছে গতিকে ডাইৰেক্টলি আমি এলিমিনেট কৰিব পাৰিম আৰু ইয়াৰ উত্তৰ কোনটো হ'ব আমি অলৰেডি গমে পাই গলো যে উত্তৰ হ'ব অপচন নম্বৰ সি বাকিকিটা নহয় কিন্তু অপচন কিটা এনেদৰে নাথাকিব পাৰে গটেকিটাতে জয় সেজ এনেদৰেও থাকিব পাৰে তেতিয়া হলে আমি বাকি নিয়মখিনি জানিব লাগিব গতিকে জয় সেজ তাৰ পিছত যেহেতু সেন্টেন্সটো এফাৰ্মেটিভ সেন্টেন্স হয় আই ই দে গভা তো ইয়াতে আমি ডেট কনজাংশন ব্যৱহাৰ কৰিব লাগিব কমা আৰু ঊৰ্ধ্ব কমা উঠি যাব গতিকে ডেট আহিলে তাৰ পিছত আই টো কাক বুজাইছে হিকিনে আমি জানিব লাগিব গতিকে এই আই টো কাক বুজাইছে জয়ক বুজাইছে গতিকে আমি জয়টো লিখিব নোৱাৰো তাৰ হলনি আমি প্ৰনাউন লিখিব লাগিব হি লিখিব লাগিব গতিকে জয় সেজ ডেট হি আৰু তাৰ পিছত আমি চাব লাগিব ভাৰ্ব কি আছে ইড আছে আৰু ইয়াতে ইটৰ লগত এস আহিছে এই কাৰণে কাৰণ ইয়াতে হি আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হেইভাবে ইয়াতে এস যোগ হৈছে আৰু বাকিখিনি একেই আছে গতিকে ইয়াৰে টেন্সৰ কোনো হালনি হোৱা নাই প্ৰথম আমি যদি চাও আই ই তে গভা এটো সিম্পল প্ৰেজেন্ট টেন্সত আছে আৰু ইনডাইৰেক্ট কৰটো আমি সিম্পল প্ৰেজেন্ট টেন্সতে ৰাখিছো সাবজেক্টটো হলনি হোৱাৰ বাবে আই আছিল হি হোৱাৰ বাবে ইয়াতে এস যোগ হৈছে বাকি টেন্সৰ হালনি হোৱা নাই গতিকে এটো আপোনালোকে মনত ৰাখিব লাগিব প্ৰথমতে আপোনালোকে চাব লাগিব ৰিপৰ্টিং স্পিচটো বা ৰিপৰ্টিং ভাৰ্বটো কিহৰ আছে প্ৰেজেন্ট টেন্সত থাকিলে কোনো ধৰণৰ টেন্সৰ হালনি নহব এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো ইয়াতে আছে জ্যোতি সেড টু হাৰ সিস্টাৰ দ্য আৰবিআই ইজ ইণ্ডিয়াছ চেন্ট্ৰেল বেংক ইয়াতে যদি আমি চাও ৰিপৰ্টিং স্পিচটো কিন্তু ইয়াতে পাষ্ট টেন্সত আছে যেনে জ্যোতি সেড আছে এতিয়া ডেফিনেটলি এইফালৰ ৰিপৰ্টেড স্পিচৰ টেন্সৰ হালনি হ'ব লাগে কিন্তু ইয়াতে এটা কিন্তু আছে কিন্তুটো এনে ধৰণৰ যেতিয়া ৰিপৰ্টিং স্পিচত যেটো সেন্টেন্স দিয়া থাকিব সেই সেন্টেন্সটো যদি চিৰসত্য ঘটনা হয় তেতিয়া হলে ইয়াৰ টেন্সৰ হালনি নঘটে এতিয়া আমি এই যদি সেন্টেন্সটো যদি চাও দা আৰবিআই ইজ ইণ্ডিয়াছ চেন্ট্ৰেল বেংক যে আৰবিআই ভাৰতৰ চেন্ট্ৰেল বেংক আগতো আছিল এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব গতিকে এটো এটা চিৰসত্য ঘটনাৰ নিচিনাই গতিকে ইয়াৰে টেন্সৰ আমি হালনি কৰিব নোৱাৰো যদিও ৰিপৰ্টিং স্পিচ বা ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে তথাপিও আমি কৰিব নোৱাৰিম গতিকে আমি যদি উত্তৰত চাও কি হ'ব জ্যোতি টোল্ড হাৰ সিস্টাৰ হ'ব আমি গোটেই গিটাতে চাব পাৰো জ্যোতি টোল্ড হাৰ সিস্টাৰে লিখা আছে প্ৰথমৰখিনি তাৰ পিছত ডেট কনজাংশন আহিব যেহেতু এফাৰ্মেটিভ সেন্টেন্স হয় ডেট কনজাংশন ইয়াতে দিয়া আছে
আমি ডাইৰেক্টলি এলিমিনেট কৰিব পাৰিম ইয়াতে a আৰু d টো এলিমিনেট কৰিব পাৰিম কাৰণ ইয়াতে ডেট কনজাংশন নাই a নাই আৰু d টো ডেট কনজাংশন নাই গতিকে এই দুটো ডাইৰেক্টলি আমি এলিমিনেট কৰি দিব পাৰো এতিয়া b বা c ৰ ভিতৰত এনসাৰ হ'ব আমি চাব লাগিব যে প্ৰথমটো আমি যদি চাও b নম্বৰটো যদি আমি চাও ডেট কনজাংশন আহিছে তাৰ পিছত সাবজেক্ট দা rb আহিছে তাৰ পিছত টেন্সৰ হাললনি ঘটাইছে আৰু ইয়াতে was দিয়া হৈছে যেহেতু is আছিল এমিছ আর থাকিলে was হৈ লিখিব লাগে গতিকে ইয়াতে was দিছে কিন্তু এটো ভুল হ'ব এই কাৰণে ভুল হ'ব মই অলপ আগতে কৈছো যেহেতু বাক্যটো চিৰসত্য ঘটনা বুজাইছে গতিকে সেইভাবে ইয়াতে টেন্সৰ হাললনি নঘটে গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি RBI ইজ ইণ্ডিয়াছ সেন্ট্ৰেল বেংক হ'ব গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব অকল যে ৰিপৰ্টিং স্পিচৰ ভাৰ্বটো প্ৰেজেন্ট টেন্স বা ফিউচাৰ টেন্সত থাকিলেহে ইয়াৰ টেন্সৰ হাললনি নঘটে এনেকুৱা নহয় পাষ্ট টেন্সত থাকিলেও টেন্সৰ হাললনি নঘটিব পাৰে যদি ৰিপৰ্টেড স্পিচৰ সেন্টেন্সটো চিৰসত্য ঘটনা হয় তেতিয়া আন এটা কোৱেশ্চন লৈছো এতিয়া ভালদৰে কনসেপ্টটো ক্লিয়াৰ হ'ব এই যদি সেন্টেন্সটো আমি চাও দা প্ৰফেসৰ টোল্ড দা ক্লাস ইয়াতেও আমি পাষ্ট টেন্সতে পাইছো প্ৰথমৰখিনি দা প্ৰফেসৰ টোল্ড দা ক্লাস তাৰ পিছত কৈছে আইস ফ্লটস অন ওয়াটাৰ বৰফ পানীত উপঙি থাকে প্ৰফেসৰ জনে কৈছিলে ক্লাছত যে বৰফ পানীত উপঙি থাকে এতিয়া আমি ইনডাইৰেক্ট কৰিব লাগে ইনডাইৰেক্ট কৰিলে আমাৰ প্ৰথমৰখিনিটো একেই থাকিব দা প্ৰফেসৰ টোল্ড দা ক্লাসে হ'ব আৰু আমি যদি চাও অপচন কিটাত গটে কিটাতে আছে দা প্ৰফেসৰ টোল্ড দা ক্লাস প্ৰফেসৰ টোল্ড দা ক্লাস গটে কিটাতে আছে এতিয়া ইয়াতে ডেট কনজাংশন আহিব আমি সকলোৱে জানো ডেট কনজাংশনটো থাকিবই লাগিব গতিকে ডেট কনজাংশন ইয়াতে কোট নাই আমি যদি চাও বি নম্বৰ অপচনত ডেট কনজাংশন নাই আৰু তাৰ পিছত যদি চাও ডি নম্বৰ অপচনত ডেট কনজাংশন নাই গতিকে এই দুটা ডাইৰেক্টলি এলিমিনেট কৰিব পাৰো এতিয়া আমি চাব লাগিব আইস ফ্লটস অন ওয়াটাৰ নিয়মমতে কিন্তু আমাৰ কি হয় যেহেতু প্ৰথম পাৰ্টটো আমাৰ পাষ্ট টেন্সত দিয়া আছে বা ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে গতিকে ইয়াৰ টেন্সৰ হাললনি ঘটিব লাগে আইস ফ্লটসটো আমাৰ টেন্সৰ হাললনি ঘটিব লাগে কিন্তু ইয়াতো নঘটে এই কাৰণে কাৰণ বৰফ পানীত উপঙে এটো এটা চিৰসত্য ঘটনা বা এই বাক্যটো এটা চিৰসত্য ঘটনাক বুজাইছে যেনেদৰে আগৰটোৱে বুজাইছিল এইটোও তেনেকৈ বুজাইছে কাৰণ আগতো বৰফ পানীত উপঙিছিল আজিও উপঙে কালিও উপঙিব গতিকে এইটো এটা চিৰসত্য ঘটনা গতিকে ইয়াতো টেন্সৰ হাললনি নঘটিব যদি আমি পাষ্ট টেন্সত দিও তেতিয়া হলে ইয়াৰ অৰ্থটো এনে ধৰণৰ হ'ব যে প্ৰফেসৰ গৰাকীয়ে ক্লাছত কৈছিলে যে বৰফ পানীত উপঙিছিল বুলি কৈছিলে মানে উপঙিছিল মানে এতিয়া পানীত উপঙি নাথাকে হেতু বুজাব গতিকে গোটেই সেন্টেন্সটোৰ অৰ্থই হলনি হ'ব কিন্তু অৰ্থ হলনি হ'ব নোৱাৰে নেৰেশনত ডাইৰেক্টত যেটো অৰ্থ থাকিব ইনডাইৰেক্টতো সেম অৰ্থ থাকিব লাগিব কেৱল তাৰ ষ্ট্ৰাকচাৰটোহে হলনি হয় এতিয়া উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ সি দা প্ৰফেসৰ টোল্ড দা ক্লাস ডেট কনজাংশন আহিলে আইস টু আইসে থাকিব তাৰ পিছত টেন্সৰ যেটো হালনি নঘটে ফ্লটস টু ফ্লটসে হ'ব অন ওয়াটাৰ হ'ব সো এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 4 লৈকে অনিতা সেড আই বট এ ফোন ইয়েষ্টাৰডে সো ইয়াতে যদি আমি চাও প্ৰথম পাৰ্টটো পাষ্ট টেন্সত আছে গতিকে তাৰ পিছৰ যেটো পাৰ্ট আছে ৰিপৰ্টেড স্পিচ ইয়াৰ টেন্সৰ হালনি নিশ্চয় ঘটিব এতিয়া আমি চাব লাগিব এই বাক্যটো কি টেন্সত দিয়া আছে যেহেতু ইয়েষ্টাৰডে আছে গতিকে ডেফিনেটলি সিম্পল পাষ্ট টেন্সত দিয়া আছে গতিকে সিম্পল পাষ্ট টেন্সত দিয়া বাক্যবিলাক আমি যদি ইনডাইৰেক্ট কৰো তেতিয়া হলে তাৰ নিয়মটো হ'ব পাষ্ট পারফেক্ট টেন্সত আমি লিখিব লাগিব সিম্পল পাষ্ট টেন্সৰ বাক্য এটা যদি ডাইৰেক্ট নেৰেশনত দিয়া হয় তাক আমি ইনডাইৰেক্ট কৰিব লাগে তেতিয়া হলে আমি কি কৰিব লাগিব পাষ্ট পারফেক্ট টেন্সত লিখিব লাগিব গতিকে তাৰ বাবে আমি পাষ্ট পারফেক্ট টেন্সৰ ফৰ্মেশন জানিব লাগিব আমি লাষ্ট ভিডিঅত এইবিলাক আলোচনা কৰিছিলো গতিকে আমি অপচনত চাব লাগিব কোনটোত পাষ্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰা হৈছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি অনিতা said that she had bought a phone the day before এতিয়া বাকিখিনিও মই কৈ দিছো আপোনালোক যে অনিতা said এখিনি একেই থাকিব অনিতা said হ'ব কমা অৰ্ধ কমা উঠি যাব ডেট কনজাংশন আহিব যেহেতু বাক্যটো এফাৰ্মেটিভ সেন্টেন্স হয় আই মানে এটা কাৰ কথা কৈছে অনিতাৰ কথা কৈছে সেইভাবে ইয়াতে সি আহিলে তাৰ পিছত আমি অলৰেডি পালো যে পাষ্ট পারফেক্ট টেন্স হ'ব পাষ্ট পারফেক্ট টেন্সৰ ফৰ্মেশন হৈছে সাবজেক্ট প্লাস হেড গতিকে ইয়াত হেড আহিলে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল গতিকে বট যেটো মেইন ভার্ব আছিল বাই আছিল বাইৰ পাষ্ট ফৰ্ম ইয়াতে বট ইউজ হৈছে আৰু যেহেতু পাষ্ট পাৰ্টিসিপল ফৰ্মটো বট হয় গতিকে she had bought হ'ব a phone আহিল yesterday to হলনি হ'ব yesterday হলনি হয় the day before হ'ব গতিকে উত্তৰ অপচন নম্বৰ বি হ'ব গতিকে মনত ৰাখিব লাগিব এইটোৱে সিম্পল পাষ্ট টেন্সত যদি থাকে ডাইৰেক্ট নেৰেশনত ইনডাইৰেক্ট কৰিলে পাষ্ট পারফেক্ট টেন্সত লিখিব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 6 লৈকে mother said lie down অৰ্জুন সো এই বাক্যটোত যদি আমি চাও এই বাক্যটো আগৰ বাক্যটোৰ নিচিনাই ইম্পাৰেটিভ সেন্টেন্স ইয়াতে মাকে অৰ্জুনক কৈছে লাই ডাউন এটা প্ৰথম পাৰ্টত আমি কি কৰিব লাগিব যেটো মাকে অৰ্জুনক কৈছিলে গতিকে মাদাৰ টোল্ড অৰ্জুন হ'ব আমি যদি অপচনত চাও ইয়াতে লিখাই আছে মাদাৰ টোল্ড অৰ্জুন আছে গতিকে তাৰ পিছত আমি কি লিখিব লাগিব বাক্যটো পজিটিভ নে
নিগেটিভ এটো চাব লাগিব লাই ডাউন পজিটিভ বাক্য ইয়াতে কত নিগেটিভ আমি পাও নাই ডু নট লাই ডাউন বুলি কলে নিগেটিভ হলতেন যেটো লাই ডাউন বুলি কৈছে পজিটিভ গতিকে আমি ইয়াতে টু কনজাংশন ব্যৱহাৰ কৰিব লাগিব গতিকে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব মাদাৰ টোল্ড অৰ্জুন টু লাই ডাউন এটা ইছু কোৱেশ্চন নম্বৰ 7 লৈকে Sita said to her mother, do you always get up early? So এই প্ৰশ্নটো যদি চাও do you always get up early ইয়াতে বাক্যটো ইন্টাৰোগেটিভ সেন্টেন্স হয় প্ৰশ্নবোধক বাক্য হয় আৰু আমি হেকত কোৱেশ্চন মাৰ্কো পাইছো গতিকে ইন্টাৰোগেটিভ সেন্টেন্স হয় গতিকে ইন্টাৰোগেটিভ সেন্টেন্সৰ নিয়মটো অলপমান বেলেগ হয় ইন্টাৰোগেটিভ সেন্টেন্স এটা ইনডাইৰেক্ট নেৰেশন কৰোতে এটা কথা মনত ৰাখিব লাগিব যেতিয়া আমি ইনডাইৰেক্ট কৰিম ইন্টাৰোগেটিভ সেন্টেন্স এটা তেতিয়া সদায় ই এফাৰ্মেটিভ সেন্টেন্স হিচাপে আমি লিখিব লাগিব ইয়াক ইন্টাৰোগেটিভ ফৰ্মত আমি লিখিব নোৱাৰো সেইভাবে সাবজেক্টৰ পিছত আমি ভাৰ্ব ব্যৱহাৰ কৰিব লাগে সাবজেক্টৰ আগত আমি ভাৰ্ব ব্যৱহাৰ কৰিব নোৱাৰো সেই কাৰণে এই কথাটো মনত ৰাখিব যেতিয়া ইনডাইৰেক্ট নেৰেশন কৰিম তেতিয়া হেকত আমি ফুল ষ্টপ থাকিব কিন্তু ডাইৰেক্টত হয়তো আমাৰ কোৱেশ্চন মাৰ্ক আছে কিন্তু সেই কোৱেশ্চন মাৰ্কটো আমি ইনডাইৰেক্ট নেৰেশন যেতিয়া কৰিম তাত আমি ফুল ষ্টপ দিম কাৰণ সেই বাক্যটো এতিয়া এফাৰ্মেটিভ সেন্টেন্স হ'ব গতিকে সেই কথাটো আমি মনত ৰাখিব লাগিব গতিকে ইন্টাৰোগেটিভ সেন্টেন্সত যেতিয়া আমি ইনডাইৰেক্ট কৰিম তেতিয়া আমাৰ যেটো প্ৰথম যেটো পাৰ্ট থাকে বা ৰিপৰ্টিং যেটো স্পিচ থাকে ইয়াতে অলপ হালৰণি হ'ব Sita said to her mother আছে গতিকে said to আমি ask লিখিব লাগিব যেটো ইন্টাৰোগেটিভ প্ৰশ্ন সুধিছে ইয়াতে গতিকে সুধা বুজালে asked হ'ব গতিকে Sita asked her mother লিখিব লাগিব গতিকে আমি যদি চাও অপচন কিটাত গটে গিটাতে আছে Sita asked her mother গটে গিটাতে আছে তাৰ পিছত আমি কি কৰিব লাগিব ইয়াতে that কনজাংশন আমি ব্যৱহাৰ কৰিব নোৱাৰো যেটো ইন্টাৰোগেটিভ সেন্টেন্স হয় গতিকে ইয়াতে আমি কি ব্যৱহাৰ কৰিব লাগিব ইয়াতে if কনজাংশন আমি ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াৰ উত্তৰ যদি আমি চাও শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি Sita asked her mother if she always got up early এতিয়া Sita asked her mother এখিনিটো আমি বুজিলো তাৰ পিছত কনজাংশন হিচাপে আমি if লিখিব লাগিব তাৰ পিছত আমি কি চাব লাগিব you ইয়াতে you মানে কাৰ কথা বুজাইছে you মানে ইয়াতে her motherৰ কথা বুজাইছে গতিকে her motherৰ কথা যেটো বুজাইছে গতিকে আমি ইয়াতে কি লিখিব লাগিব she লিখিব লাগিব মাকৰ কথা বুজাইছে গতিকে she লিখিব লাগিব গতিকে ইয়াতে আমাৰ c আহিলে তাৰ পিছত always আছে always লিখিব লাগিব ইয়াতে get up আছে এটা get up বুলি কোৱাৰ লগে লগে এটো টেন্স কি টেন্স বুজাইছে সিম্পল প্ৰেজেন্ট টেন্স বুজাইছে আৰু নিয়ম মতে সিম্পল প্ৰেজেন্ট টেন্সত থাকিলে আমি ইনডাইৰেক্ট নেৰেশন যেতিয়া কৰিম সিম্পল পাস্ট টেন্সৰ লৈকে আমি আনিব লাগিব গতিকে সিম্পল পাস্ট টেন্স হলে কি হ'ব সাবজেক্ট প্লাস ভাৰ্বৰ পাস্ট ফৰ্ম হ'ব সাবজেক্টটো আমি পালোৱে সি অলৱেজ টো আছে তাৰ পিছত গেটৰ পাস্ট ফৰ্ম হ'ব got up early হ'ব গতিকে এনেদৰে আমি কৰিব লাগিব আৰু নিয়মখিনি আপোনালোকে জানিব লাগিব গ্ৰামাৰৰ কিতাপৰ এখন চাৰ্টে দিয়া আছে সেই চাৰ্টখন আপোনালোকে চাব সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্যক আমি ইনডাইৰেক্ট কৰিলে সিম্পল পাস্ট টেন্স কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াছত থাকিলে পাস্ট কন্টিনিউয়াছ কৰিব লাগে প্ৰেজেন্ট পাৰফেক্টত থাকিলে পাস্ট পাৰফেক্ট কৰিব লাগিব ঠিক তেনেদৰে সিম্পল পাস্ট টেন্সত থাকিলে পাস্ট পাৰফেক্টত কৰিব লাগিব এনেদৰে এখন চাৰ্ট আছে এই চাৰ্টখন আপোনালোকে চাই ল'ব তেতিয়া গোটেইখিনি মনত থাকিব সো এতিয়া আইছো আমি কোৱেশ্চন নম্বৰ 8 লৈকে are you coming with us Isha asked Nisha ইয়াতে ইশা নিশা খুদিছিলে are you coming with us সো ইয়াতে আমি কি চাব লাগিব এই বাক্যটো ইন্টাৰোগেটিভ সেন্টেন্সে হয় কোৱেশ্চন মাৰ্ক দিয়া আছে আগত are you লিখা আছে সো প্ৰথমতে আমি ইয়া টেন্স ফৰ্মটো চাই ল'ব লাগিব are you coming with us that means এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত দিয়া আছে সাবজেক্ট তাৰ লগত আছে ভাৰ্ব are আছে এমিছ আৰ থাকিব পাৰে ভাৰ্বৰ লগত ing আছে গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যক আমি ইনডাইৰেক্ট কৰিলে পাস্ট কন্টিনিউয়াস টেন্স বনাব লাগিব গতিকে প্ৰথমতে আমি ফাৰ্স্ট পাৰ্টটো লিখি ল'ব লাগিব ইশা আস্ক নিশা আৰু আমি যদি অপচনত চাও সকলোতে ইশা আস্ক নিশা আছে তাৰ পিছত আমি কনজাংশন হিচাপে ইন্টাৰোগেটিভ সেন্টেন্সত if বা whether ব্যৱহাৰ কৰো ইয়াতে whether লিখা আছে গতিকে if ও ব্যৱহাৰ কৰিব পাৰে বা whether ও ব্যৱহাৰ কৰিব পাৰে দুটাই ব্যৱহাৰ কৰিব পাৰে তাৰ পিছত আমি চাব লাগিব সাবজেক্ট যেটো you আছে you মানে কাক বুজাইছে you মানে এটা নিশাক বুজাইছে গতিকে ইশাই যেটো নিশাক কৈছে সুধিছে গতিকে you বুলি কাক সম্বোধন কৰিছে নিশাক কৰিছে গতিকে আমি নিশাক বুলি লিখিব নোৱাৰো গতিকে তাৰ হলনে আমি কি লিখিব লাগিব c লিখিব লাগিব তাৰ পিছত are আছে that means আমি প্ৰেজেন্ট কন্টিনিউয়াছত আছে আমি পাস্ট কন্টিনিউয়াছ কৰিলে সাবজেক্টৰ লগত আমি কি বহাব লাগিব was বা were বহাব লাগিব সাবজেক্ট প্লাস was বা were ভাৰ্বৰ লগত ing যেহেতু সাবজেক্ট আমি c ব্যৱহাৰ কৰিলো গতিকে c লগত আৰু were নহয় গতিকে was হ'ব আৰু coming to ইয়াতে going লিখিব লাগিব coming to হলনি হ'ব তাৰ লগত going হ'ব আৰু with আছে with to with হিচাপে ব্যৱহাৰ হ'ব as to আমি them লিখিব লাগিব গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ বি হ'ব Isha asked Nisha if she was going with them গতিকে এনে ধৰণে আমি লিখিব লাগিব এতিয়া আইছো নেক্সট কোৱেশ্চনটো লৈ টিচাৰ said to children have you prepared well for the finals
সো ইয়াতে শিক্ষকে ষ্টুডেণ্টছবোৰক সুধিছে হেভ ইউ প্ৰিপেয়াৰ্ড ৱেল ফৰ দ্য ফাইনেলছ যে ফাইনেলৰ বাবে তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিছা নে কৰা নাই তো এতিয়া কথাটো হ'ল এই বাক্যটো যদি আমি চাওঁ এই বাক্যটো এটা ইণ্টাৰোগেটিভ সেন্টেন্স হয় গতিকে প্ৰথম যেটো পাৰ্ট টিচাৰ সেড টু চিলড্ৰেন আছে ইয়াতে কি হ'ব টিচাৰ আস্কড চিলড্ৰেন হ'ব গতিকে আমি অপচনত পাইছো টিচাৰ আস্কড চিলড্ৰেন বুলি আছে তাৰ পিছত আমি ইয়াতে ইফ বা হোৱেডাৰ যিকোনো ব্যৱহাৰ কৰিব পাৰো গতিকে অপচনত ইফ বা হোৱেডাৰ দুটাই আছে আৰু এতিয়া আমি চাব লাগিব টেন্স ফৰ্ম চাব লাগিব হেভ ইউ প্ৰিপেয়াৰ্ড আছে গতিকে হেভ যেটো ব্যৱহাৰ কৰা হৈছে তাৰ লগতে প্ৰিপেয়াৰ্ড আছে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল আছে গতিকে আমি গমে পাইছো যে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত থকা বাক্যক আমি ইনডাইৰেক্ট কৰিলে পাষ্ট পাৰফেক্ট টেন্স হ'ব গতিকে পাষ্ট পাৰফেক্ট টেন্সত আমি এই বাক্যটো লিখিব লাগিব গতিকে প্ৰথম পাৰ্টটো আমি পালৈ টিচাৰ আস্কড চিলড্ৰেন হ'ব তাৰ পিছত ইফ হ'ব এতিয়া আমি সাবজেক্টটো চাব লাগিব সাবজেক্ট এটা ইউ আছিলে ইউ মানে কাক বুজাইছে চিলড্ৰেনক বুজাইছে আৰু চিলড্ৰেন মানে এটো এটা প্লুৰাল ফৰ্ম হয় গতিকে আমি হিহত বুলি ক'ব লাগিব হিহত বুলি ক'লে আমি কি লিখিব লাগিব দে লিখিব লাগিব গতিকে দা টিচাৰ আস্কড দা চিলড্ৰেন তাৰ পিছত ইফ দে হ'ব তাৰ পিছত আমি ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব যিহেতু পাষ্ট পাৰফেক্ট টেন্স হ'ব গতিকে হেড আহিব দে হেড আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপলটো থাকিবই প্ৰিপেয়াৰ্ড ৱেল ফৰ দা ফাইনেলছ হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব সো এতিয়া আছো আজি ভিডিওটি শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 লৈকে মাদাৰ সেড টু ইউ when will you start from Pune সো ইয়াতে মাকে এটা প্ৰশ্ন সুধিছে যে when will you start from Pune এতিয়া এই বাক্যটো ইন্টাৰোগেটিভ সেন্টেন্স হয় আৰু এই বাক্যটো কি টেন্সত দিয়া হৈছে when will you start that means simple future টেন্সত দিয়া হৈছে গতিকে simple future টেন্সৰ বাক্য আমি যেতিয়া ইনডাইৰেক্ট নেৰেশনত নিম তেতিয়া আমি উইলৰ হলনি আমি কি লিখিব লাগিব তাৰ পাষ্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগিব উড ব্যৱহাৰ কৰিব লাগিব ফিউচাৰৰ পাষ্ট ফৰ্ম আমি ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াতে যদি আমি চাওঁ মাই মাদাৰ সেড টু ইউ আছে গতিকে আমি মাই মাদাৰ আস্কড ইউ হ'ব অপচনত যদি চাওঁ গতিকে তাতে দিয়া আছে মাই মাদাৰ আস্কড ইউ তাৰ পিছত ইয়াতে ইফ বা হোৱেডাৰ আমি ইয়াত কনজাংশন হিচাপে ব্যৱহাৰ কৰা নাই অপচন কেইটাত আমি যদি চাওঁ প্ৰতিটোতে when কনজাংশন ব্যৱহাৰ কৰা হৈছে ইয়াতে ইফ বা হোৱেডাৰ নাই এই কাৰণে নাই কাৰণ ইয়াতে কুৱেশ্চন ৱৰ্ড ব্যৱহাৰ কৰা হৈছে যেনে when what where how who এইবিলাক হৈছে কুৱেশ্চন ৱৰ্ড এনে ধৰণৰ যদি কুৱেশ্চন ৱৰ্ড থাকে তেতিয়া হলে ইয়াতে আমি ইফ বা হোৱেডাৰ কনজাংশন ব্যৱহাৰ নকৰো এই যেটো কুৱেশ্চন ৱৰ্ড থাকে when বা what বা where সেই কুৱেশ্চন ৱৰ্ডটো অটোমেটিক্যালি ইনডাইৰেক্টটো ব্যৱহাৰ হ'ব গতিকে সেইভাবে ইয়াতে অপচন গিৰাত গটে গিৰাতে আমি when কনজাংশন ব্যৱহাৰ হৈছে when টো হলনি হোৱা নাই ডাইৰেক্টত when থাকিলে ইনডাইৰেক্টটো হ'ব ডাইৰেক্টত what থাকিলে ইনডাইৰেক্টটো হ'ব ডাইৰেক্টত যদি who থাকে তেতিয়া হলে ইনডাইৰেক্টটো who হ'ব এতিয়া তাৰ পিছত আমি কি চাব লাগিব ইয়াতে ইউ টু চাব লাগিব আমি সাবজেক্টটো চাব লাগিব সাবজেক্ট কি আছে ইয়াতে সাবজেক্ট আছে ইউ ইউ মানে কাক বুজাইছে ইউয়ে ইউক বুজাইছে কাৰণ মাদাৰ সেড টু ইউ আছে গতিকে ইউ টুয়ে ইউক বুজাইছে গতিকে ইয়াতে হলনি নহয় ইউ টু ইয়াতে ইউ হৈয়ে থাকিব গতিকে প্ৰথম যেটো অপচন এটো শুদ্ধ হয় মাদাৰ আস্কড ইউ when you would হ'ব would এই কাৰণে হ'ব অলপগতে কৈছে মই যেতিয়া ফিউচাৰ টেন্সত থাকিব সিম্পল ফিউচাৰ তেতিয়া তাৰ পাষ্ট ফৰ্ম ব্যৱহাৰ হ'ব will নহয় তাত পাষ্ট ফৰ্ম হ'ব willৰ পাষ্ট ফৰ্ম would হ'ব গতিকে you would start from Pune হ'ব গতিকে এই গতে নিয়মবিলাক আপোনালোকে গ্ৰামাৰ কিতাপত চাব তাত সকলোবিলাক নিয়ম দিয়া আছে নিয়মখিনি জনা থাকিলে বেছি টান নহয় ইজিলি আপোনালোকে কৰিব পাৰিব গতিকে যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলত ভিজিট কৰিছে তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ